নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল অসম সন্থাৰ প্ৰথম সাধাৰণ সম্পাদক কোন আছিল কি হৈছে অসম সন্থাৰ প্ৰথম সাধাৰণ সম্পাদক কোন আছিল অপচনটি আছে কুলানন্দ মুখাৰ্জী অম্বিকাগিৰি ৰায়চৌধুৰী মানিক চন্দ্ৰ বৰুৱা সত্যনাথ বৰা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি মানিক চন্দ্ৰ বৰুৱা অসম সন্থাৰ প্ৰথম সাধাৰণ সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা নেক্সট কোৱেশ্চন কোনে পাইক প্ৰথাৰ পুনৰ্গঠন আৰু পাইক প্ৰথাৰ পৰিপক্ক গাঁথনি আৰ্হি প্ৰস্তুত কৰিছিল অপচনত দিয়া আছে মোমাই তামুলী বৰবৰুৱা কমলেশ্বৰ সিংহ টংখাম বৰগোহাঁই আৰু প্ৰতাপ সিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মোমাই তামুলী বৰবৰুৱা নেক্সট কোৱেশ্চন 1853 চনত কোনে অসম ভ্ৰমণ কৰিবলৈ আহিছিল কি সুধিছে 1853 চনত কোনে অসম ভ্ৰমণ কৰিবলৈ আহিছিল অপচনত দিয়া আছে লৰ্ড ডেলহাউসি মুফট মিলছ চাৰ্লছ হলৰয়েট মেজৰ জেনকিন্স ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি মুফট মিলছ 1853 চনত অসম ভ্ৰমণ কৰিবলৈ আহিছিল মুফট মিলছে নেক্সট কোৱেশ্চন তলত কোনজন মণিৰাম দেৱানৰ বিশ্বাসী বন্ধু আছিল কি সুধিছে তলত কোনজন মণিৰাম দেৱানৰ বিশ্বাসী বন্ধু আছিল অপচনত দিয়া আছে যোগেশ্বৰ সিংহ কণ্ঠবস্বৰ সিংহ পুৰন্দৰ সিংহ গোমধৰ কোঁৱৰ শুদ্ধ অপচনটো হ'ব অপচন বি কণ্ঠবস্বৰ সিংহ মণিৰাম দেৱানৰ বিশ্বাসী বন্ধু আছিল কণ্ঠবস্বৰ সিংহ নেক্সট কোৱেশ্চন 1858 চনত ব্ৰিটিছে মণিৰাম দেৱানৰ সৈতে তলত কোনজনক দোষী সাব্যস্ত কৰি ফাঁচি দিছিল অপচন দিয়া আছে কমলা বৰুৱা মধু মল্লিক পিয়লি বৰুৱা দুতিৰাম বৰুৱা শুদ্ধ অপচনটো হ'ব অপচন সি পিয়লি বৰুৱা 1858 চনত ব্ৰিটিছে মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাকো দোষী সাব্যস্ত কৰি ফাঁচি দিছিল নেক্সট কোৱেশ্চন তলৰ কোনটোক 1857 চনৰ পাছৰ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হয় অপচনত দিয়া আছে ফুলগুৰি বিদ্ৰোহ ৰঙিয়া বিদ্ৰোহ লুধিমা বিদ্ৰোহ পথৰুঘাট বিদ্ৰোহ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ ফুলগুৰি বিদ্ৰোহ 1857 চনৰ পাছত অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হৈছিল ফুলগুৰি বিদ্ৰোহ আৰু এই ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনত নেক্সট কোৱেশ্চন কোনখন ৰাজ্যৰ ধ্বংসাবেগ এতিয়াও মেঘালয়ত দেখা যায় অপচন দিয়া আছে চুটিয়া বাৰভূঞা জয়ন্তীয়া কছাৰী শুদ্ধ অপচনটো হ'ব অপচন সি জয়ন্তীয়া নেক্সট কোৱেশ্চন বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে সংগঠিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতা বা শাসনকৰ্তাসকলক আহোমসকলে কি বুলি কৈছিল অপচনত দিয়া আছে বুঢ়াগোহাঁই স্বৰ্গদেউ বাৰভূঞা এইবোৰ এটাও নহয় শুদ্ধ অপচনটো হ'ব অপচন সি বাৰভূঞা নেক্সট কোৱেশ্চন বৈদেশিক সামগ্ৰী বৰ্জন তলত কোনটো আন্দোলনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল কি সুধিছে বৈদেশিক সামগ্ৰী বৰ্জন তলত কোনটো আন্দোলনৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল অপচন দিয়া আছে আইন অমান্য আন্দোলন স্বদেশী আন্দোলন ভাৰত ত্যাগ আন্দোলন খিলাফত আন্দোলন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি স্বদেশী আন্দোলন নেক্সট কোৱেশ্চন ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক কোন কি সুধিছে ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক কোন অপচন দিয়া আছে ফিলবিচ এডৱাৰ্ড ক্লাইন এবেল জন কিগান ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ ফিলবিচ ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক আছিল ফিলবিচ নেক্সট কোৱেশ্চন
সুপাৰনোভা কি কি সুধিছে সুপাৰনোভা কি অপশ্যনত দিয়া আছে এটা গ্ৰহপুঞ্জ এটা মৃত্যুমুখী তৰা এখন মহাদেশ এখন মহাসাগৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এটা মৃত্যুমুখী তৰা সুপাৰনোভা মানে হ'ল এটা মৃত্যুমুখী তৰা এ ডাইং ষ্টাৰ নেক্সট কুৱেশ্যন পৰ্যটক হিচাপে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী কোন আছিল অপশ্যনত আছে ৰাকেশ শৰ্মা ডেনিছ টিটু নীল আমষ্ট্ৰং ওপৰৰ এটাও নহয় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডেনিছ টিটু পৰ্যটক হিচাপে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী আছিল ডেনিছ টিটু নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল কি সুধিছে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল অপশ্যনত দিয়া আছে 1975 চনৰ 19 জানুৱাৰী 1975 চনৰ 19 ফেব্ৰুৱাৰী 1975 চনৰ 19 মাৰ্চ 1975 চনৰ 19 এপ্ৰিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1975 চনৰ 19 এপ্ৰিল তাৰিখে ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কক্ষপথত উপস্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন ৰাকেশ শৰ্মাই কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল কি সুধিছে ৰাকেশ শৰ্মাই কেতিয়া মহাকাশত প্ৰৱেশ কৰিছিল অপশ্যনত আছে 1984 চনৰ 18 জানুৱাৰী 1984 চনৰ 3 এপ্ৰিল 1984 চনৰ 3 জুলাই 1984 চনৰ 3 অক্টোবৰ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1984 চনত 3 এপ্ৰিল তাৰিখে ৰাকেশ শৰ্মাই মহাকাশত প্ৰৱেশ কৰিছিল নেক্সট কুৱেশ্যন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় কি সুধিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় অপশ্যনত আছে মংগল গ্ৰহ শুক্ৰ গ্ৰহ বৃহস্পতি বুধ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগল গ্ৰহক কি বুলি কয় ৰঙা গ্ৰহ ৰেড প্লেনেট বুলি কোৱা হয় আৰু শুক্ৰ গ্ৰহক কোৱা হয় মৰ্নিং ষ্টাৰ ইভিনিং ষ্টাৰ নেক্সট কুৱেশ্যন ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল কি সুধিছে ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল অপশ্যন দি আছে ইন্দিৰা গান্ধী জৱাহৰলাল নেহেৰু মোৰাৰজী দেশাই চৰণ সিং ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি মোৰাৰজী দেশাই ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম আছিল মোৰাৰজী দেশাই নেক্সট কুৱেশ্যন ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক দাৰ্শনিক ৰজা বুলিও কোৱা হয় কি সুধিছে ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক দাৰ্শনিক ৰজা বুলিও কোৱা হয় অপশ্যনত দি আছে জৱাহৰলাল নেহেৰু অটল বিহাৰী বাজপেয়ী ডক্টৰ এছ ৰাধাকৃষ্ণন লাল বাহাদুৰ শাস্ত্ৰী ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ডক্টৰ এছ ৰাধাকৃষ্ণনক দাৰ্শনিক ৰজা বুলিও কোৱা হয় নেক্সট কুৱেশ্যন সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী কোন কি সুধিছে সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী কোন অপশ্যনত দিছে মোৰাৰজী দেশাই জৱাহৰলাল নেহেৰু ৰাজীৱ গান্ধী অটল বিহাৰী বাজপেয়ী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰু সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আছিল জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন দবাত আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী কোন কি সুধিছে দবাত আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী কোন অপশ্যন দি আছে ভাগ্যশ্ৰী প্ৰবীণ থিপছে অনুপমা বিশ্বনাথ আনন্দ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি বিশ্বনাথন আনন্দ দবাত আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী আছিল বিশ্বনাথন আনন্দ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ স্থাপত্যবিদ ৰূপে কাক জনা যায় কি সুধিছে ভাৰতীয় সংবিধানৰ
স্থাপত্যবিদ ৰূপে কাক জনা যায়? অপশ্যনত দিয়া আছে চৰ্দাৰ পেটেল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি ৰাজা গোপালাচাৰী, ডক্টৰ বি আৰ আম্বেদকাৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰ ভাৰতীয় সংবিধানৰ স্থপতিবিদ ৰূপে জনা যায়। নেক্সট কুৱেশ্যন, মালয়েছিয়াৰ ৰাজধানী কি? কি সুধিছে? মালয়েছিয়াৰ ৰাজধানী কি? অপশ্যন দিয়া আছে পৰ্ট ব্লেয়াৰ, বেংকক, কুৱালালামপুৰ, জাকাৰ্টা। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, কুৱালালামপুৰ। মালয়েছিয়াৰ ৰাজধানীৰ নাম হ'ল কুৱালালামপুৰ। নেক্সট কুৱেশ্যন, গুৰু কেলুচৰণ মহাপাত্ৰ কোনটো নৃত্যৰ লগত জড়িত? কি সুধিছে? গুৰু কেলুচৰণ মহাপাত্ৰ কোনটো নৃত্যৰ লগত জড়িত? অপশ্যন দিয়া আছে কথক, কথাকলি, ওডিচি, ভাংৰা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ওডিচি। গুৰু কেলুচৰণ মহাপাত্ৰ ওডিচি নৃত্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন, আমজদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? কি সুধিছে? আমজদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? অপশ্যন দিয়া আছে সৰুদ, বাঁহী, চেহনাই, তবলা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, সৰুদ। আমজদ আলী খান সৰুদ বাদ্যযন্ত্ৰৰ লগত জড়িত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে গুজৰাটৰ খেৰা জিলাত 1917 চনত কিয় সত্যাগ্ৰহ আৰম্ভ কৰিছিল? কি সুধিছে? মহাত্মা গান্ধীয়ে গুজৰাটৰ খেৰা জিলাত 1917 চনত কিয় সত্যাগ্ৰহ আৰম্ভ কৰিছিল? অপশ্যনত দিয়া আছে ৰাজ্যখনৰ বাগিচাৰ শ্ৰমিকসকলক সহায় কৰিবলৈ, অত্যধিক ৰাজহৰ দাবীৰ বিৰুদ্ধে সহায় কৰিবলৈ, মিল কৰ্মচাৰীসকলৰ দাবী পূৰ্ণ কৰাত সহায় কৰিবলৈ, কৃষকসকলৰ ঋণ দাবী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অত্যধিক ৰাজহৰ দাবীৰ বিৰুদ্ধে সহায় কৰিবলৈ মহাত্মা গান্ধীয়ে গুজৰাটৰ খেৰা জিলাত 1917 চনত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, 2011 চনত কাক সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল? কি সুধিছে? 2011 চনত কাক সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল? অপশ্যনত আছে সৌমিত্ৰা চেটাৰ্জী, অদূৰ গোপাল কৃষ্ণন, অমিতাভ বচ্চন, বি আৰ চোপ্ৰা। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, সৌমিত্ৰা চেটাৰ্জী। 2011 চনত দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল সৌমিত্ৰ চেটাৰ্জীক। নেক্সট কুৱেশ্যন, লেক কোন দেশৰ মুদ্ৰা? কি সুধিছে? লেক কোন দেশৰ মুদ্ৰা? অপশ্যনত আছে লিবিয়া, স্পেইন, মালয়েছিয়া, আলবেনিয়া। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, আলবেনিয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত? কি সুধিছে? ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনত দিয়া আছে পাটিয়ালা, হায়দৰাবাদ, পুনে, গাজিয়াবাদ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পাটিয়ালা। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান পাটিয়ালাত অৱস্থিত। নেক্সট কুৱেশ্যন, সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? কি সুধিছে? সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? অপশ্যন দিছে হকী, ক্ৰিকেট, ফুটবল, বেডমিণ্টন। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, ফুটবল। সন্তোষ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যই 2007 চনত 33তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰিছিল? অপশ্যন দি আছে ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, অসম, মণিপুৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, অসম। প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ গৰাকী কোন আছিল? কি সুধিছে? ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ গৰাকী কোন আছিল? অপশ্যন দি আছে এছা কাৰভাডে, মধুমিতা বিষ্ট্ৰ, এছ বিজয়লক্ষ্মী, কনেক হাম্পি। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, এছ বিজয়লক্ষ্মী।
ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ গৰাকীৰ নাম আছিল এছ বিজয়ালক্ষ্মী। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোসাঁই পদটো সৃষ্টি কৰা হৈছিল? কি সুধিছে? কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোসাঁই পদটো সৃষ্টি কৰা হৈছিল? অপশ্যনত দি আছে চুহুংমুং, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, ওপৰ কোনোটোৱে নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, চুহুংমুং। চুহুংমুঙৰ শাসনকালত শদিয়াখোৱা গোসাঁই পদটো সৃষ্টি কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? কি সুধিছে? কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? অপশ্যন দি আছে ইটাখুলি, ভৰালি, শৰাইঘাট, যোগীঘোপা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ভৰালি। আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথমখন যুদ্ধ কৰিছিল ভৰালি। নেক্সট কুৱেশ্যন, মহাবীৰ পূৰ্বতে কি নামেৰে জনাজাত আছিল? কি সুধিছে? মহাবীৰ পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যনত দিয়া আছে পম্ব, বৰ্ধমান, চেতক, গৌতম। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, বৰ্ধমান। মহাবীৰৰ পূৰ্বতে বৰ্ধমান নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যন, অজন্তাৰ গুহাত থকা চিত্ৰবোৰে কোন ধৰ্মৰ কাহিনী প্ৰদৰ্শন কৰে? কি সুধিছে? অজন্তাৰ গুহাত থকা চিত্ৰবোৰে কোন ধৰ্মৰ কাহিনী প্ৰদৰ্শন কৰে? অপশ্যনত দিয়া আছে হিন্দু ধৰ্মৰ কাহিনী, বুদ্ধ ধৰ্মৰ কাহিনী, জৈন ধৰ্মৰ কাহিনী, মুছলমান ধৰ্মৰ কাহিনী। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, বুদ্ধ ধৰ্মৰ কাহিনী। অজন্তা গুহাত থকা চিত্ৰবোৰ বুদ্ধ ধৰ্মৰ কাহিনী প্ৰদৰ্শন কৰে। নেক্সট কুৱেশ্যন, বিখ্যাত গ্ৰন্থ মেঘদূতৰ লেখক কোন? কি সুধিছে? বিখ্যাত গ্ৰন্থ মেঘদূতৰ লেখক কোন? অপশ্যন দিয়া আছে শ্ৰীহৰ্ষ, কৌটিল্য, কালিদাস, কলহন। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কালিদাস। মেঘদূতৰ ৰচক হ'ল কালিদাস। নেক্সট কুৱেশ্যন, কোন ঠাইত মহাবীৰৰ মৃত্যু হৈছিল? অপশ্যন দিয়া আছে পোৱাপুৰী, অংগ, কুন্দ্ৰগাম, জন। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, পোৱাপুৰী। মহাবীৰৰ মৃত্যু হৈছিল পোৱাপুৰীত। নেক্সট কুৱেশ্যন, জাতকবোৰ কি ভাষাত লিখা হৈছিল? কি সুধিছে? জাতকবোৰ কি ভাষাত লিখা হৈছিল? অপশ্যন দিয়া আছে অসমীয়া, পালি, মাগধী, প্ৰাকৃত। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পালি ভাষাত। জাতকবোৰ পালি ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল? কি সুধিছে? উত্তৰ পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল? অপশ্যনত দিয়া আছে 1970 চনত, 1971 চনত, 1973 চনত, 1972 চনত। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1971 চনত। উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল 1971 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল? কি সুধিছে? ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল? অপশ্যন দি আছে পশ্চিমবংগত, পাঞ্জাৱত, বিহাৰত, উত্তৰ প্ৰদেশত। ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, পাঞ্জাৱত। ভাৰতত প্ৰথমে সেউজ বিপ্লৱ আৰম্ভ হৈছিল পাঞ্জাৱত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলিও কোৱা হয়? কি সুধিছে? ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? অপশ্যনত দি আছে কেৰেলা, অসম, কৰ্ণাটক, হিমাচল প্ৰদেশ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কেৰেলা। কেৰেলা ৰাজ্যখনক মছলাৰ বাগিচা বুলিও কোৱা হয়।